তো আজি আমি পঢ়িম পার্সেন্টেজ। তো পার্সেন্টেজ পঢ়াৰ আগতে মই কিছুমান কথা তোমালোকক কৈ লওঁ। ফার্স্ট হৈছে বেসিক কনসেপ্ট। যেতিয়ালৈকে তোমাৰ বেসিক কনসেপ্ট ক্লিয়ার নাথাকে তেতিয়ালৈকে তোমাৰ কি হয় ম্যাথমেটিক্সৰ কোনো প্ৰবলেম কোনো কম্পিটিটিভ এক্সামত গৈ তুমি ভালকে সলভ কৰিব নোৱাৰা। তো তাৰ বাবে কি হৈছে আমাৰ সৰু সৰু প্লাস মাইনাস ডিভাইড ফ্ৰেকশন তাৰপিছত আহিব ডেসিমেল তাৰপিছত যোনটো এলজেব্ৰিক এক্সপ্ৰেশন যিমানবোৰ প্ৰবলেম আছে কিউবিক এক্সপ্ৰেশনস এই যিমানবোৰ প্ৰবলেমস থাকিব বেসিক কনসেপ্ট যিমান আছে যদি তুমি ভালকে কৰিব পাৰা তেতিয়া তোমাৰ কি হয় তোমাৰ যিমানবোৰ প্ৰবলেম আহি থাকিব তুমি ভালকে সলভ কৰিব পাৰিবা। তো আজি আমি স্টার্ট কৰিম পার্সেন্টেজ বেসিক্সৰ পৰা স্টার্ট কৰিম। প্ৰথমে আমি জানিম পার্সেন্টেজ কি হয়। তো পার্সেন্টেজক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো x%। পার্সেন্ট মানে হৈছে যেতিয়া আমি 100 তুলনা কৰো যিকোনো সংখ্যাৰ লগত যদি x/100 কৰো তেতিয়া এই বস্তুটোক আমি কি বুলি কওঁ পার্সেন্টেজ বুলি কওঁ। যদি আমাৰ 1000 টকাত 100 টকাত প্রফিট হৈছে যদি আমাৰ 1000 টকাত 100 প্রফিট হৈছে তেতিয়া ইয়াত কি হৈছে প্ৰত্যেক 100 টকাত কিমান টকা প্রফিট হৈছে 10 টকা প্রফিট হৈছে তো ইয়াৰ প্রফিট পার্সেন্টেজটো কিমান হৈ যাব 10% হৈ যাব। তো এইটোৱে বেসিক কি হয় পার্সেন্টেজ হয়। তো পার্সেন্টেজৰ দুটা বেসিক পার্টস থাকে। তো বেসিক্স পার্ট দুটা আমি কেনেকৈ কৰিব লাগিব ফার্স্ট থাকিব তোমাৰ ফ্ৰেকশনৰ পৰা কোড কনভার্ট কৰিব লাগিব আমি কনভার্ট কৰিব লাগিব পার্সেন্টেজলৈ। আমি কি কনভার্ট কৰিম ফ্ৰেকশনৰ পৰা বেসিক পার্ট এইটো যদি তুমি গম পাই গলা তেতিয়া তোমাৰ কি হ'ব যিকোনো পার্সেন্টেজৰ 50% 60% কোৱেশ্চন তুমি আৰামসে সলভ কৰিব পাৰিবা। যেতিয়া ফ্ৰেকশনৰ পৰা তোমাৰ পার্সেন্টেজলৈ কনভার্ট কৰে কেনেকৈ কৰিব লাগিব যেতিয়া পার্সেন্টেজৰ পৰা আমি কি হয় ফ্ৰেকশনলৈ কনভার্ট কৰিম তেতিয়া কেনেকৈ কৰিব লাগিব। তো এই বস্তুটো শিকিলোৱা যেতিয়া আমি ফ্ৰেকশনৰ পৰা পার্সেন্টেজলৈ গুছি যাও তেতিয়া আমি কি কৰিম ইনটু 100 কৰিব লাগিব। এই কথাটো সদায় মনত ৰাখিবা যেতিয়া ফ্ৰেকশনৰ পৰা আমি পার্সেন্টেজলৈ গুছি কনভার্ট কৰিম তেতিয়া আমি কি কৰিম 100 মাল্টিপ্লাই কৰিম আৰু যেতিয়া আমি পার্সেন্টেজৰ পৰা কলৈ আনিম ফ্ৰেকশনলৈ কনভার্ট কৰিম তেতিয়া আমি ডিভাইড বাই 100 কৰিব লাগিব। যদি এই বস্তুটো তুমি জানা তেতিয়া তোমাৰ কি হয় 70-80% তোমাৰ সলিউশন ক্লিয়ার হৈ যাব। ইমানটো মনত ৰাখিবা যেতিয়া আমি ফ্ৰেকশনৰ পৰা পার্সেন্টেজলৈ যাম পূৰণ 100 কৰিম আৰু যেতিয়া আমি পার্সেন্টেজৰ পৰা কিহত আহিম ফ্ৰেকশনত আহিম তেতিয়া আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব। কিহে ডিভাইড কৰিব লাগিব আমি 100 এ ডিভাইড কৰিব লাগিব। ইমানটো কথা গম পালে তোমাৰ ক্লিয়ার হৈছে। এতিয়া মই তোমালোকক এটা এক্সাম্পল দিওঁ যদি তুমি 1/2 ফ্ৰেকশনত আছে তোমাক কিহত লাগে তোমাক লাগে পার্সেন্টেজত তেতিয়া কি কৰিব লাগে বুলি কৈছো মই ফ্ৰেকশনত থাকিলে 100 পূৰণ কৰি দিম। তো হাফক যদি মই 100 পূৰণ কৰি দিম এইটো কিমান টাইমছ যাব 50 টাইমছ যাব। তো 50 টাইমছ গলে ইয়াৰ পার্সেন্টেজ কিমান হৈ যাব 50%। তো হাফক মই যেতিয়া পার্সেন্টেজ লিও কিমান পার্সেন্ট হৈ যাব 50% হৈ যাব। এটা সে লেটস ধৰো আমি 20%ক মই কিহত লৈ যাম ফ্ৰেকশনত লৈ যাম ফ্ৰেকশনত লৈ যাম। তেতিয়া আমি কি কৰিম যেতিয়া 20%ক ফ্ৰেকশনত লৈ যাম মই এতিয়া অলপ আগত কি কৈছো যেতিয়া পার্সেন্টেজৰ পৰা ফ্ৰেকশনত নিউ এটো 20 টো পার্সেন্টেজত আছে যেতিয়া 20%ক মই ফ্ৰেকশনত নিউ তেতিয়া কি কৰিব লাগিব তোমাৰ 20%ক ডিভাইড বাই 100 কৰিব লাগিব। ডিভাইড বাই 100 কৰিলে এটো কিমান টাইমছ যাব 0 কেনসেল আৰু এটো 5 টাইমছ। তো 1/5 কিহত আহি গল ফ্ৰেকশনত আহি গল। যদি এই কনসেপ্টটো তোমাৰ ক্লিয়ার আছে মই ইমানে কৈছো ফ্ৰেকশনৰ পৰা যেতিয়া পার্সেন্টেজলৈ নিবা তেতিয়া তুমি 100 পূৰণ কৰিব লাগিব আৰু যেতিয়া পার্সেন্টেজৰ পৰা তুমি কিহত নিবা ফ্ৰেকশনত নিবা তেতিয়া 100 কি কৰিব লাগিব ডিভাইড কৰিব লাগিব। ইমান যদি কনসেপ্ট তোমাৰ ক্লিয়ার আছে তেতিয়া যিকোনো কোৱেশ্চন তুমি আৰামসে সলভ কৰিব পাৰিবা। এতিয়া আমি কৰিম কিছুমান ফেমাস ফ্ৰেকশনৰ পৰা পার্সেন্টেজলৈ কেনেকৈ কনভার্ট কৰে এই বস্তুবোৰ যদি তুমি কি হয় মনত ৰাখিব পাৰা তেতিয়া তোমাৰ এক্সাম হলত যিমান কোৱেশ্চন আছে পুতুককে সলভ হৈ যাব। তো ইয়াৰ কাৰণে চোৱা মই ফ্ৰেকশনৰ পৰা কেনেকৈ পার্সেন্টেজ নিলিয়ে এই বস্তুটো তোমালোকক শিকাইছোৱে হলে যিমানবোৰ প্ৰবলেমছ আছে এই 1/2 1/3 এইবোৰটো ইজি হয় কিছুমান অলপ টাফ হৈ যায়। এই বস্তুবোৰৰ কাৰণে তুমি কি কৰিব লাগিব মনত ৰাখিব লাগিব। মনত নাথাকিলে এনসাৰটো ওলাব কিন্তু কি হয় টাইম কনজিউমিং হয়। এতিয়া চোৱা 1/2 মই কিহত কনভার্ট কৰিছো 1/2 পার্সেন্টেজত। তো পার্সেন্টেজত কনভার্ট করলে মই ইমানটো কৈছো যেতিয়া ফ্ৰেকশনক তুমি পার্সেন্টেজলৈ কনভার্ট কৰিবা তেতিয়া তোমাৰ কি মাল্টিপ্লাই কৰিব লাগিব 100 মাল্টিপ্লাই কৰিব লাগিব। তো এটো কিমান ওলাই যাব 50%। তো সিমিলারলি 1/4 25% ওলাব 1/4ক যদি মই কিমান মাল্টিপ্লাই কৰো 100 দি মাল্টিপ্লাই কৰো তো 4 কিমান টাইম যাব 4 25 টাইম যাব। তো 25% आंसर ওলাই আছে। তো সিমিলারলি 1/12 1/2 1/7 14 2/7
1/9 11 1/9 and 1/10 কিমান হয় 10% হয় তো এনেকে কৰি তুমি যদি 1/10 1/11 1/12 1/13 কৰি 20-15 মানৰ লৈকে যদি মনত ৰাখিব পাৰা তেতিয়া তোমাৰ কি হ'ব এক্সাম হলত গৈ বহুত সলভ যিমানবোৰ কোৱেশ্চন থাকে পুতুকে সলভ কৰিবলৈ ক্যালকুলেশন কৰিবলৈ তোমাৰ ইজি হয় তো ইয়াৰ কাৰণে চোৱা এই বস্তুবোৰ তুমি মনত ৰাখিবা এই বস্তুবোৰ মনত ৰাখিলে তোমাৰ কি প্ৰফিট হ'ব সেই বস্তুটো এতিয়া মই তোমাক বুজাই আছো এতিয়া চোৱা এই ফ্ৰেকশনৰ পৰা আমি যোনটো পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি আছিলো যোনটো ফ্ৰেকশনৰ পৰা আমি পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি আছিলো সেই বস্তুটো কিছুমান ট্ৰিক থাকে সেই ট্ৰিকবোৰ তুমি জানিব লাগিব তেতিয়া তোমাৰ কি হ'ব ক্যালকুলেশনত বহুত ইজি হৈ যাব চোৱা ফ্ৰেকশনত কিছুমান বহুত টাইপৰ ফ্ৰেকশন থাকে তো ইয়াত চোৱা কেনেকা টাইপৰ ফ্ৰেকশন থাকে যদি তোমাৰ ফ্ৰেকশনত মই সিম্পল এটা এক্সাম্পল লৈ লৈছো এই তলত 5 আছে 6 থাকিব পাৰে 7 থাকিব পাৰে 8 থাকিব পাৰে 5 লৈ লৈছো যদি 5ৰ যোনবোৰ সংখ্যা 5ৰ লগত মাল্টিপলছৰ তোমাৰ কি হয় এক বেছি থাকে 5 * 5 6 হৈ আছে তাৰ পিছত 5 * 2 10 10ৰ লগত 11 এক বেছি হৈ আছে না মাল্টিপল কৰোতে এটা 5ৰ লগত কিমান হ'ব 11 5 3 * 15 হ'ব লাগে 16 হৈ আছে 5 4 * 20 হ'ব লাগে 21 হৈ আছে এনেকা ডট ডট যিকোনো সংখ্যা থাকিব পাৰে এনেকা টাইপৰ ফ্ৰেকশন কেনেকে তুমি পাৰ্সেন্টেজলৈ নিবা আৰু এটা থাকিব তোমাৰ কি হয় মই এক্সাম্পল সে 5 লৈ লৈছো 5ত 5 * 5 হ'ব লাগে 4 হৈ আছে এক কম হৈ আছে 5 * 2 10 হ'ব লাগে 9 হৈ আছে 5 3 * 15 হ'ব লাগে 14 হৈ আছে 5 4 * 20 হ'ব লাগে 5 এক কি হৈ আছে কম হৈ আছে এনেকা এক কম থকা সংখ্যাক তুমি কেনেকে পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিবা চোৱা এটো বহুত ইজি কোৱেশ্চন হয় তুমি কেনেকা ট্ৰিকটো মনত ৰাখিবা চোৱা যেতিয়া তোমাৰ 6/5 থাকিব ইয়াক যদি মই মিক্স ফ্ৰেকশনত লৈ যাও মিক্স ফ্ৰেকশনত তুমি ইয়াক কেনেকে লিখিবা 1 5 1 * 5 + 1 6/5 হৈ যাব এটো মিক্স ফ্ৰেকশনত মই এনেকে লিখিম তো এই বস্তুটো মানে কি হৈ আছে তোমাৰ 1 + 1/5 যেতিয়া মিক্স ফ্ৰেকশনত থাকে তোমাৰ 1 1/5 2 এনেকা বহুত কি 5/2 এনেকা থাকিব পাৰে যিকোনো বস্তু থাকিব পাৰে তো তোমাৰ কি হয় এনেকা টাইপৰ মিক্স ফ্ৰেকশনত তোমাৰ কি হৈ থাকে প্লাস হৈ থাকে এতিয়া চোৱা একৰ পার্সেন্টেজ যিকোনো সংখ্যাৰ তাৰ পার্সেন্টেজ কিমান বুলি কলে কি হ'ব তাৰ 100% হয় এতিয়া চোৱা যোনটো মিক্স ফ্ৰেকশনত মই কৈ আছো মিক্স ফ্ৰেকশনত কি হৈ আছে 1 1/5 6/5 মানে 1 1/5 হয় তো ইয়াত কি হৈছে 1 + 1/5 তো যিকোনো সংখ্যা এটা 5ৰ পার্সেন্টেজ কিমান বুলি কলে মই কি হয় এটো 100% ইয়াৰ 100% কিমান হয় 500% এনেকা টাইপৰ হয় বুজি পাইছা যিকোনো সংখ্যা 100% তে থাকে তো 1ৰ পার্সেন্টেজ কিমান হ'ব বুলি কলে 100% প্লাস এতিয়া মই এই বস্তুটো কিয় মনত থবলৈ এতিয়া মই আগৰ তালিকাত মই তোমাক কৈছো 1/5 1/6 কিয় মনত থব লাগে এতিয়া তুমি গম পাই যাব 1/5 মানে কিমান আছিল 1/5ৰ তোমাৰ কিমান আছিল শতাংশত আছিল এটো 5 ৰে 20 টাইম 20 হ'ব 20% তো ইয়াক যদি 20 প্লাস কৰি দিয়া তেতিয়া এই কি হৈ যাব 120% হৈ যাব এতিয়া চোৱা যদি 6/5ক তুমি কি হলে কনভাৰ্ট কৰিবা পার্সেন্টেজলৈ কনভাৰ্ট কৰিবা তো কিমান হৈ যাব 120% তো এনেকা কৰিব পাৰা 11/5 আছে 11/5 দেখিয়ে ক'ব পাৰিবা ইয়াত এটা চোৱা ইয়াক মিক্স ফ্ৰেকশনত মই নিলে কিমান হ'ব 5 * 2 * 10 10ৰ লগত এক ওপৰত গুচি যাব 2 মানে 200% 200% প্লাস 1/5 মানে 20% তো এটো কিমান হৈ যাব 220% এনেকে কি হয় সলভ কৰিব পাৰিবা বহুত ইজি কোৱেশ্চন হয় যেতিয়া কম থাকে তেতিয়া কেনে কৰিবা এটা চোৱা যেতিয়া কম থাকে তেতিয়া কি হ'ব 1ৰ পৰা মাইনাস কৰিব লাগিব 1ৰ পৰা মাইনাস কৰিলে কি হৈ যাব 5 5 1 * 5 ওপৰত কিমান হৈ যাব 1 তো 5 * 5 5ৰ পৰা 1 গলে কিমান হ'ব 4/5 তো এইটো সেম 1 মানে 100% মাইনাস কিমান হ'ব 1/5 মানে 20% তো সেম ট্রিক ইউজ হৈ আছে এটো 80% ওলাই গল आंसर এনেকে তুমি কি হয় যিমানবোৰ পার্সেন্টেজ আছে তুমি পুতুকে आंसरটো পাই যাবা চাই ক'ব পাৰিবা এতে ইয়াক এইটোত কিমান পার্সেন্ট আছে বুলি কলে তুমি কমেন্ট সেকশনত জনাব পাৰিবা 16/5 16/5 মিক্স ফ্ৰেকশনত হলে কি হ'ব 3 5 3 * 15 এক খুলল এতে 3 মানে 300% 3 মানে 300% প্লাস 20% তো ইয়াত কি হ'ব 320% হৈ যাব এনেকে তোমাৰ কি হয় आंसरটো ওলাই যায় ইমান ইজি হয় তো এতিয়া আমি চালো এক বেছি থাকিলে কি হয় ডিনোমিনেটৰ কে এক কম থাকিলে কেনেকে তুমি পার্সেন্টেজ উলিয়াবা সেই বস্তুটো আমি চালো
এতিয়া কেতিয়াবা এনেকুৱা নাথাকিবও পাৰে, কেতিয়াবা ৰেন্ডম থাকিব পাৰে, 5 বেছি থাকিব পাৰে, 3 বেছি থাকিব পাৰে, 4 বেছি থাকিব পাৰে। তেতিয়া তেনেকা ফ্ৰেকশনক তুমি কেনেকে পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিবা সেই বস্তুটো এতিয়া মই তোমালোকক শিকাম। এতিয়া বুজি পাই গলা, এক বেছি তলতকে যদি মাল্টিপ্লাই হৈ এক বেছি হৈ থাকে, এক বেছি হৈ থাকে, তেতিয়া কেনেকে তুমি সলভ কৰিবা সেই বস্তুটো শিকিলা। এক কম থাকিলে কেনেকে কৰিব লাগে সেই বস্তুটো তুমি শিকিলা। এতিয়া আমি জানিম যে যিকোনো ফ্ৰেকশনত এনেকাটো নাথাকিব পাৰে, এক কম এক বেছি নাথাকিব পাৰে, কেতিয়াবা ৰেন্ডম ফ্ৰেকশন আহি যাব পাৰে, 2 বেছি 3 বেছি 5 বেছি যিকোনো থাকিব পাৰে। তেতিয়া তুমি কেনেকে সলভ কৰিবা সেই বস্তুটো এতিয়া আমি চাম। এতিয়া চোৱা, এতিয়া মই কৈছো ৰেন্ডম থাকিব, 1/5 থাকিব পাৰে, 2/5 থাকিব পাৰে, 3/5 থাকিব পাৰে, 4/5 থাকিব পাৰে। এতিয়া এনেকুৱা ফ্ৰেকশনত তুমি কেনেকে কি কৰিবা তোমাৰ পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিবা। এতিয়া চোৱা, আমি জানো, মই তোমালোকক সেইটো কাৰণে চাৰ্টটো ইয়াদ কৰিব কিয় দিছো, মনত কৰিব কিয় দিছো, মনত থব দিছো। এনেকুৱা যদি তুমি গম পাই গলে তলত 5 আছে, 5 থাকিলে কিমান হয়, 1/5 থাকিলে তুমি কিমান হয় এইটো যদি মনত আছে তোমাৰ, এইটো 20% ওলাই আছে। তো ইয়াৰ ওপৰত যিমানো নাথাকক, 2 থাকক, 3 থাকক, 4 থাকক, 5 থাকক, 6 থাকক, তেতিয়া তুমি কি কৰিবা, এইটো 20% জানাই, এইটো 20% তুমি জানা নাই, 1/5 মানে হয় 20%। তো তুমি কি কৰিবা, ইয়াত যদি 2/5 থাকে তেতিয়া একো কৰিব নালাগে, 2/20 মাল্টিপ্লাই কৰি দিলে কাহানি শেষ। ইয়াতে এইটো কিমান হৈ যাব, 40% হৈ যাব। যদি 3 থাকে, 3 মাল্টিপ্লাই কৰি দিয়া 20 ৰ লগত, তেতিয়া কি হৈ যাব, এইটো 60% হৈ যাব। যদি তোমাৰ 4 থাকে, 4 মাল্টিপ্লাই কৰি দিয়া, এইটো কিমান হৈ যাব, 20%। মানে ইয়াত কি হৈ আছে, বস্তু ইয়াত হৈ আছে 4 × 1/5 এনেকা হৈ আছে। তো 1/5 মানে তুমি পাৰ্চেন্টেজত গমে পোৱা, 1/5 মানে কিমান হয়, 20%। তো 4 আছে, 4 দি মাল্টিপ্লাই কৰি দিম, এইটো হৈ যাব 80%। তো এনেকে কৰি তুমি ৰেন্ডম ফ্ৰেকশনক, যেতিয়া তোমাৰ 1 ৰ পৰা 15-20 লৈকে যদি তালিকাটো মই দিয়া ফ্ৰেকশনৰ তালিকাটো মনত থাকে, 1/2 1/3 1/4 1/5 যদি তোমাৰ তালিকাটো মনত থাকে, তেতিয়া তুমি এনেকুৱা যিকোনো ৰেন্ডম ফ্ৰেকশন দেখিলেই তুমি ক'ব পাৰিবা যে এইটো কিমান পাৰ্চেন্টেজ হয়, এইটো কিমান পাৰ্চেন্ট তুমি কি হয় ফ্ৰেকশনৰ পাৰ্চেন্টেজটো ওলাব পাৰিবা। তো এতিয়া আমি কি কৰিম, কিছুমান সৰু সৰু প্ৰবলেমছ আছে, এডভান্স বেসিকৰ পৰা এডভান্স লেভেললৈ মই কোৱেশ্চন লৈ আহিছো। সেই কোৱেশ্চনবোৰ সলভ কৰিলে তোমালোকৰ ডাউটটো আৰু ক্লিয়াৰ হৈ যাব। তো তাৰ কাৰণে তুমি চাই থাকা, এতিয়া নেক্সট কোৱেশ্চন কৰি যাম। এতিয়া চোৱা, এই কোৱেশ্চনৰ তুমি মন কৰা, যেতিয়া আমাক এনেকুৱা টাইপৰ কোৱেশ্চন দিয়া থাকে, ফাইন্ড 111% অফ 500, 500 ৰ আমাক কিমান পাৰ্চেন্ট লাগে, 111% লাগে। যিকোনো থাকিব পাৰে কোৱেশ্চনত, আমাক কোৱেশ্চনত দিয়া আছে ফাইন্ড 111% অফ 500, 500 111% কিমান হ'ব বুলি আমাক সুধিছে। তো এই কোৱেশ্চনত যদি তুমি 111 চোৱা, 111 111 111 ডিভাইডেড বাই 100 ইনটু 500 এনেকেও কৰিব পাৰিবা। এনেকে কৰিলে তোমাৰ কি হয়, 111 মানে কিমান পাৰ্চেন্টেজ হ'ব, 111 হলে তোমাৰ এইটো হৈ যাব 0 0 কেনসেল আউট, এইটো 0 0 কেনসেল আউট। 5 এৰে যদি মই 11 পূৰণ কৰি দিম 111, তেতিয়া কিমান হৈ যাব, 555 ইজ দা কারেক্ট অ্যান্সার। তো এই বস্তুটো এনেকে কৰিব লাগিব। এতিয়া চোৱা, 111% অফ মানে কি হয়, মাল্টিপ্লিকেশন। সদায় মনত ৰাখিবা, অফ মানে কি হয়, মাল্টিপ্লিকেশন। তো 111% পার্সেন্টেজ মানে আমি জানো ডিভাইডেড বাই 100। তো এইটো 0 0 কেনসেল আউট গল, 5 এৰে 111 কিমান টাইম যাব, এইটো হৈ যাব 555 টাইমস। দ্যাট ইজ দা কারেক্ট অ্যান্সার। এটা নেক্সট কোয়েশ্চন আমি করু, সেম কোয়েশ্চন হয় 411% অফ 468। এটা চোৱা, যদি মই এই কোয়েশ্চনটো এনেকে কৰি 100 ডিভাইড কৰি ইনটু 4.68 কৰো, এইটো কি হয়, তোমাৰ বহুত কাটাকুটিত বহুত খেলিমেলি লাগি যাব। সরি, এইটো পয়েন্ট নাছিলে, এইটো কাটাকুটিত কি হয়, তোমাৰ খেলিমেলি লাগি যাব। তো এই কোয়েশ্চনটো তুমি সলভ কৰিবলৈ বেলেগ এটা এপ্ৰোচ দিব পাৰা। এই 111ক মই কি লিখিব পাৰো, 100% লিখিব পাৰো, প্লাস আৰু কিমান হয় 10% লিখিব পাৰো, প্লাস আৰু কিমান হয় 1% লিখিব পাৰো। তো এই বস্তুটোকে 111কে মই কি এনেকে লিখিব পাৰো, 100% প্লাস 10% প্লাস 1%, টোটাল কিমান পার্সেন্ট আছে, 111%। অফ মানে কি হয়, মাল্টিপ্লিকেশন অফ 468 468। তো এই কোয়েশ্চনটো কেনেকে সলভ কৰিবা চোৱা, এটা 100% অফ এইটো, 10% অফ এইটো, তাৰপিছত 1% অফ এইটো। তো ইয়াক কেনেকে সলভ কৰিবা চোৱা, এতিয়া 100% মানে কি হয়, 100% অফ দিস মানে কি হয়, এইটো হৈ যাব তলত হৈ যাব 100 ডিভাইডেড বাই 100 ইনটু 468।
প্লাস এইটো কি হৈ যাব 10 ডিভাইডেড বাই 100 ইনটু 468 প্লাস এইটো 1% মানে 1/100 ইনটু 468 তো এই কোৱেশ্চনটো এনেকে সলভ কৰিব পাৰা এনেকে সলভ কৰিবলৈ তুমি চোৱা কিছুমান বস্তু তুমি জানিব লাগিব 100% মানে এইটো কেনসেল যিকোনো সংখ্যা 100% মানে সেই সংখ্যাটোৱে হয় এটোটো জানিবলগীয়া কথা 468 মই তোমালোকক বুজাবলৈ এটো লিখিছো যিকোনো সংখ্যাৰ 100% সেই নাম্বাৰটোৱে হয় তো ইয়াত আছে 10% তো 10% এইটো কেনসেল গল প্লাস আছিলে তো এটা চোৱা এই বস্তু তুমি জানিব লাগিব 468 ডিভাইডেড বাই 10 প্লাস এইটো কি হয় এইটো আছে 468 ডিভাইডেড বাই 100 তো ইয়াত কিছুমান কনসেপ্ট তুমি জানিব লাগিব যেতিয়া তোমাৰ তলত 10 থাকে যেতিয়া তোমাৰ তলত 100 থাকে যেতিয়া তোমাৰ তলত ডিনোমিনেটৰ কি থাকে 1000 থাকে তেতিয়া তুমি কি কৰিবা ডাইৰেক্ট চাই তুমি आंसर ক'ব পাৰিবা ডেসিমেলত কেনেকৈ কনভাৰ্ট কৰে সেই বস্তুটো চোৱা যেতিয়া আমাৰ তলত 0 এটা 0 থাকে তেতিয়া ডেসিমেলত কি হয় পয়েন্ট এটা সংখ্যা আছে যে এটা সংখ্যাৰ আগত কি হ'ব ডেসিমেল আহি যাব 1.10 মানে কি হয় 0.1 হয় যেতিয়া দুটা 0 থাকে সদায় মনত ৰাখিবা দুটা 0 থাকিলে কি হয় এটা সংখ্যা আছে আৰু এটা 0 ইয়াত কি হৈ যাব বহি যাব দুটা সংখ্যা থাকিলে দুটা সংখ্যাৰ আগত কি হ'ব ডেসিমেলটো বহিব এতে ইয়াত কেইটা 0 আছে তিনটা 0 আছে তেতিয়া সদায় মনত ৰাখিবা ইয়াত 1 আহিলে আৰু দুটা 0 হয় কি হয় ডেসিমেল বহে যদি এই কনসেপ্টটো বুজি পোৱা এই কনসেপ্টটো খালি কেতিয়া ইউজ হয় তলত 10 থাকিব লাগিব 100 থাকিব লাগিব 1000 1 লাখ এনে কৰি গৈ থাকিব যেতিয়া 1 ৰ লগত 0 থাকে সেই 0 টো চাই তুমি ডেসিমেলটো বহাব পাৰিবা তো ইয়াতো সেম হৈ আছে এটা 0 আছে তো ডেসিমেল ইয়াত বহিব এতিয়া 468 প্লাস এতিয়া ডেসিমেলটো বহাই দিয়া 46.8 আৰু ইয়াত কি হ'ব প্লাস 468 তো এইটো 468 দুটা 0 আছে তো ডেসিমেলটো ইয়াত বহিব এতিয়া এই যিমানবোৰ সংখ্যা আছে ইয়াক যদি তুমি প্লাস কৰি দে তেতিয়া কি হ'ব आंसरটো আহি যাব ইয়াক যদি প্লাস কৰা তেতিয়া কিমান হ'ব চোৱা প্লাস কৰা সিস্টেমটো তুমি জানা নাই ডেসিমেলে হেটো শিকিলোৱা যেতিয়া আমি সংখ্যা কি কৰো প্লাস কৰো 468 তাৰ পিছত 46.8 তাৰ পিছত আহিব কিমান হ'ব এটো 4.68 এই বস্তুটো ইয়াত 00 লগাব লাগিব আৰু ইয়াত 0 আহি যাব যদি তুমি ডেসিমেলৰ কি কৰি আছা প্লাস কৰি আছা তেতিয়া কি হয় ডেসিমেলৰ তলত ডেসিমেল বহিব প্লাস আৰু মাইনাসত খদাই মনত ৰাখিবা ডেসিমেলৰ তলত কি বহিব ডেসিমেল বহিব আৰু তোমাৰ কি হয় মাল্টিপ্লিকেশনত কি হয় অলপ কনসেপ্টটো বেলেগ তো এতিয়া প্লাস কৰি গলে হল 8 হ'ব এটো 8 6 কিমান হ'ব 14 1 কেৰে 8 6 14 15 15 আৰু 4 19 9 1 6 4 10 11 1 5 19 আৰু ডেসিমেলৰ তলত কি বহি যাব ডেসিমেল বহি যাব তো এই কনসেপ্টটো তুমি গম পাব লাগিব 519.48 that is the correct answer তো এই সংখ্যাটো এনেকে কৰিলে ওলাই কিন্তু কাটাকুটি তোমাৰ অলপ মাথা বেয়া হৈ যাব এক্সাম হলত এই কনসেপ্টটো তুমি জানা যদি এই বস্তুটো তুমি জানা 100 থাকিলে কেনেকে লিখিব লাগে 10 থাকিলে কেনেকে লিখিব লাগে 1/1000 থাকিলে কেনেকে লিখিব লাগে এই বস্তুবোৰ যদি তুমি জানা তেতিয়া তোমাৰ কি হ'ব যিকোনো এইবোৰে হয় কি বেসিক কনসেপ্ট যদি বেসিক কনসেপ্ট তোমাৰ ক্লিয়াৰ আছে তেতিয়া ম্যাথমেটিক্স কৰিবলৈ তোমাৰ বহুত সুবিধা হৈ যাব এটো ক্লিয়াৰ আছে বুজি পাই গৈছা এটা নেক্সট কোৱেশ্চন কৰো এটা নেক্সট কোৱেশ্চনত দিয়া আছে কনভার্ট 2.35 ইন পার্সেন্টেজ তো এটো বেসিক কনসেপ্ট হয় চোৱা এটা 2.35 ক মই কেনেকে লিখিব পাৰি আমি জানো যে পার্সেন্টেজলৈ কনভার্ট কৰিবলৈ মাল্টিপ্লাই 100 কৰিব লাগিব এটা চোৱা 2.35 আছে এই 2.35 মই কি কৰিব পাৰো এই ডেসিমেলটো যদি মই উঠাই দিও তেতিয়া মই এতিয়া অলপ আগৰ কনসেপ্ট কৈছিলো যেতিয়া 1/100 থাকে তেতিয়া তোমাৰ কি হয় ওপৰত গৈ দুটা সংখ্যাৰ আগত ডেসিমেল বহে দুটা সংখ্যাৰ 0 1 ৰ আগত কি হয় ডেসিমেল বহে তো যেতিয়া আমি এই বস্তুটো উল্টা কৰো তেতিয়া কি হ'ব 235 ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই 100 হ'ব কাৰণ দুটা সংখ্যাৰ আগত কি আছে ডেসিমেল আছে এতিয়া এই বস্তুটো মই কি হলে কনভার্ট কৰিম পার্সেন্টেজলৈ তো 100 পূৰণ কৰি দিম তো 100 পূৰণ কৰিলে এইটো ক্যান্সেল যাব তো आंसर কিমান হৈ যাব 235 that is the correct answer এইটো পার্সেন্টেজত হৈ গল বুজি পাই গলা যেতিয়া আমি এনেকা পয়েন্টত দিয়া থাকে তেতিয়া মাল্টিপ্লাই কৰিলে आंसरটো ওলাই যাব 100 মাল্টিপ্লাই হে কৰিব লাগে 2.35 ইনটু মাল্টিপ্লিকেশন তো মাল্টিপ্লাই যেতিয়া মই 100 টো মাল্টিপ্লাই কৰি দিও ডেসিমেল পয়েন্ট পিছফালে গুচি যায় না দুটা আৰু এটা কথা সদায় মনত ৰাখিবা যেতিয়া তোমাৰ এনেকা সংখ্যা থাকে 2.35 আৰু 2.35 এনেকা সংখ্যাত যদি তোমাৰ মাল্টিপ্লাই বাই 100 কৰো মাল্টিপ্লাই বাই কি কৰো 100 কৰো আৰু ডিভাইড বাই 100 কৰো
তাৰ ইয়াৰ ডিফাৰেন্স তুমি জানিব লাগিব যেতিয়া মাল্টিপ্লাই কৰো ডেসিমেলটো পিছফালে দুটা পইণ্টত গুচি যাব আৰু যেতিয়া ডিভাইড কৰো ডিভাইড কৰিলে আগফালে কি হয় পইণ্টবোৰ দুটা সংখ্যাৰ আগত গুচি যায় এই কনসেপ্টটো তুমি বুজি পালে ম্যাথমেটিক্স কৰিবলৈ তোমাক বহুত ইজি হৈ যাব এই বস্তুটো বুজি পাই গলা 2.3 আছে মই 100 দি পূৰণ কৰি দিলো পূৰণ কৰিলে কি হয় ডেসিমেলৰ দুটা পইণ্ট পিছফালে গুচি যাব এনসাৰটো কি হৈ যাব 235% এটোৱে হয় এতিয়া আমাক নেক্সট কোৱেশ্চন দিয়া আছে 2/3 ইজ what percent of 1/3 তো এনেকুৱা কোৱেশ্চন যদি তুমি এক্সাম হলত দেখা যদি এনেকা তোমাক খুদে what percent of this number is what percent of this ইয়াত এতিয়া ফ্ৰেকশনত দিয়া আছে যিকোনো সংখ্যাও থাকিব পাৰে যেতিয়া তোমাক কোৱেশ্চনত খুদে 2/3 is what percent of this বা x is what percent of this তেতিয়া তোমাক কি কৰিব লাগিব সোৱা যেতিয়া তোমাৰ কোনো এটা সংখ্যাক what percent of this বুলি দিয়ে তেতিয়া তুমি কৰিব লাগিব তোমাৰ এই দুটা সংখ্যাৰ ৰেশিও উলাইলে কাহানি তাতে শেষ এই সংখ্যা দুটাক 2/3 is what percent of this যদি দিয়ে 1/3 যদি তোমাক খুদে 2/3 is what percent of 1/3 5 is what percent of 10 এনেকাও খুদিব পাৰে যিকোনো সংখ্যা খুদিব পাৰে তোমাৰ 2/3 is যদি কোৱেশ্চনত দেখা দে what percent of this that কুছ বি দিব পাৰে তেতিয়া তুমি কি কৰিবা তোমাৰ ৰেশিও উলাই লবা ৰেশিও উলোৱাৰ পিছত এই 3 ক্যান্সেল তো ৰেশিওত কিমান হৈ যাব 2:1 মানে 2/1 তো এই বস্তুটো এটা ফ্ৰেকশনত আছে মই পার্সেন্টেজলৈ কনভার্ট দিলে কিমান হৈ যাব 2/1 into 100 তো এইটো কিমান হৈ যাব 200% that is the correct answer option D সদায় মনত ৰাখিবা তুমি এটা সংখ্যাৰ লগত is what percent of this যেতিয়া দিয়ে তুমি একো কৰিব না ৰেশিও উলাই লো ৰেশিও যোনটো উলাই তাক কি হলো কনভার্ট কৰি দাও পার্সেন্টেজলৈ কনভার্ট কৰি দিলে এনসারটো উলাই যাব এইটো 200% is the correct answer ইমান ইজি ওয়ে শিকাইছো সোৱা যেতিয়া তোমাক কোনো এটা সংখ্যাৰ what percent of this দিয়ে তেতিয়া তুমি কি কৰিব লাগিব ৰেশিও উলাই লোৱা ৰেশিও উলাবে যোনটো ৰেশিও তোমাৰ উলাইছে 2:1 2/1 মানে মই পার্সেন্টেজলৈ নিলে কিমান হ'ব 100 মাল্টিপ্লাই কৰিম 100 মাল্টিপ্লাই কৰিলে যোনটো এনসার ওলাইছে এটো 1 টো একো কামে নাই 2 into 100 কিমান হ'ব 200 is the correct answer তো বুজি পাই গৈছা এটো এটা নেক্সট কোৱেশ্চন কৰিম তো নেক্সট কোৱেশ্চনত দিয়া আছে সোৱা 2.4 converted to a percentage তো আমাক কৈছে 2 এটো বহুত ইজি কোৱেশ্চন তোমালোকে এটো কোৱেশ্চন নিজে কৰি লব পাৰিবা 2.4 converted into কিহত কনভার্ট কৰিব লাগে মই অথনি শিকাইছোৱে যেতিয়া সংখ্যা থাকে তাক আমি কিহত কনভার্ট কৰিম পার্সেন্টেজত কি কৰিম কনভার্ট কৰিম তো যেতিয়া সংখ্যা এটাক মই পার্সেন্টেজত কনভার্ট কৰিম তেতিয়া কি কৰিব লাগে এই বস্তুটো মই তোমাক বুজাইছো এই কোৱেশ্চনৰ এনসারটো তুমি কি কৰিবা কমেন্ট সেকশনত জনাবা তো আজিৰ কাৰণে ইমানে আছিল যদি বুজি পাইছা তুমি কি কৰিবা সাবস্ক্রাইব কৰি